হাৰিয়ানাত কাবাডী খেলত অংশগ্ৰহণৰ বাবে যাব শ্ৰীমন্ত শংকৰ একাডেমীৰ কাবাডীৰ এটা দল। অসমৰ পৰা হাৰিয়ানাত অনুষ্ঠিত হ'বলগীয়া কাবাডী খেলত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে ছোৱালীৰ কাবাডীৰ দলটো। হাৰিয়ানাৰ ৰোহটাকৰ গ্ৰীণলেণ্ড পাব্লিক স্কুলত অহা 17 অক্টোবৰৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া CBSE নেশ্যনেলছ কাবাডী চেম্পিয়নশ্বিপ 2023-2024ত অংশগ্ৰহণ কৰিবলৈ যাব দলটো। দলটোৱে ইতিমধ্যে অনুশীলন প্ৰক্ৰিয়া তুংগত তুলি ধৰিছে। 14 বছৰ অনুৰ্ধৰ শাখাত অংশগ্ৰহণ কৰিবলগীয়া দলটোৱে ৰাজ্যিক পৰ্যায়ত লিডুত অনুষ্ঠিত হোৱা CBSE ক্লাষ্টাৰ কাবাডী চেম্পিয়নশ্বিপ 2024ত চেম্পিয়ন হোৱাৰ লগতে শ্ৰীমন্ত শংকৰ একাডেমীৰে 19 কেজি অনুৰ্ধৰ ছোৱালী দলটোৱে ৰানাৰ্ছ আপ লাভ কৰিবলৈ সক্ষম হৈছিল। ৰাষ্ট্ৰীয় পৰ্যায়তো সুনাম কঢ়িয়াই আনিবলৈ দৃঢ় প্ৰতিজ্ঞ প্ৰতিগৰাকী খেলুৱৈ। বহুত ফূৰ্তি লাগিছে যিহেতু আমি জিতিছোঁ এবাৰ। চ' প্ৰথমবাৰ এইটো এক্সপিৰিয়েঞ্চ হ'ব। চ' কেনেকৈ খেলিম সেইটোও গম পাম। এবাৰ শিক্ষা হ'ব যে কেনেকৈ আমি পাৰিম জিতিম। চ' বহুত এক্সাইটেড এইটো কাৰণে আমি এইটো অলপ ছিৰিয়াছ আছোঁ, কিন্তু মানে বস্তুটো মনত ভাবিব লাগিব যে পাৰিম নিজে, তেনেহ'লে তেতিয়া হ'ব। চ' সেইটো কাৰণে ইমান ভয়ো খোৱা নাই আৰু ইমান লাইটলিও লোৱা নাই বস্তু। শুভেচ্ছা থাকিল তোমালোকলৈ। য়েছ, কেনেকুৱা লাগিছে, কেনেকুৱা অনুভৱ কৰিছা? যাই কিনে বহুত ভাল লাগিল, মানে খেলিও ভাল লাগিল, বৰ মানে মনটো আনন্দ কৰি দিয়া জেগা। তিনিচুকীয়াত খেল? অঁ, তিনিচুকীয়াত। কিন্তু নেশ্যনেল লেভেল এতিয়া নেশ্যনেলটো মানে জিকিম বুলি ভাবি আছোঁ, কিন্তু কষ্ট আছে, কৰিব লাগিব, ভালকৈ খেলিম চবে, সেইটোৱেই ভাবিছোঁ। ভাল হ'ব নিশ্চয়কৈ। তিনিচুকীয়াতকৈ অলপ টাফ হ'ব, সেইবুলি আমি প্ৰেক্টিচ কৰি গৈ আছোঁ। আমি খেলিম, ভালকৈ খেলিম। আমি যিমানখিনি পাৰোঁ সিমানখিনি আমাৰ মানে কষ্টটো দিম, আৰু আমি যিমানখিনি পাৰোঁ সিমানখিনি আমি খেলি যাম, আৰু জিকিম বুলিও আশা ৰাখিছোঁ। অলপ ভয়টো লাগিব, কিন্তু যদি আমি ভালকৈ প্ৰেক্টিচ কৰোঁ তেতিয়া জিকা চান্স আছে। তাত একদম আমাৰ বেষ্ট দিব লাগিব, তেতিয়া প্ৰেক্টিচ কৰিব লাগিব আমি সেইকাৰণে ভালকৈ। মানে চব ঠিকে চলি আছে, ভালকৈ কৰি আছোঁ, নিজৰ বেষ্ট দি আছোঁ, 100% দি আছোঁ। তোমালোকৰ যি শিকাই আছে বাইদেউৰ পৰা কেনেকুৱা কি পাইছা সহায়, হেল্প কেনেকুৱা পাইছা? বেষ্ট ট্ৰেইনিং, চব ভাল চলি আছে। ছাপৰ্ট বহুত ধুনীয়াকৈ পাইছা? অঁ, 100%। মেমে আমাক বহুতে ভালকৈ প্ৰেক্টিচ কৰিছে, বহুত ছাপৰ্টিভ হয় মেম। আমি বহুত আগবাঢ়ি গৈছোঁ, আৰু ভালকৈ প্ৰেক্টিচ কৰিম, নেশ্যনেলত খেলিবলৈ যাম তাৰপিছত, যাতে আমি মানে জিকোঁ এইটো বাৰু। সেইটোৱে আৰু। ক'ত হ'ব তোমালোকৰ সেইটো? আমাৰ হাৰিয়ানা ৰোহটাকত হ'ব। এতিয়া ভালে লাগিছে যে আমি জিকিলোঁ, এইটো আমাৰ এক্সাইটেড হৈছোঁ। লগতে এতিয়া ছিৰিয়াছ হ'ব লাগিব আৰু হাৰ্ড হ'ব লাগিব, আৰু প্ৰেক্টিচ কৰিব লাগিব যাতে আৰু ভাল খেলিব পাৰোঁ নেশ্যনেলছ। ভাল লাগিছে অকণমান। চিৰিয়াছলি আমি আমাৰ স্কুলক ৰিপ্ৰেজেণ্ট কৰি আমি আছামক ৰিপ্ৰেজেণ্ট কৰিব গৈছোঁ। আমি ভালকৈ প্ৰেক্টিচ কৰিলে আমি নেশ্যনেলছত কিবা কাৰণে যদি আমি ছেকেণ্ড পজিশ্যনত পাওঁ, বহুত ভাল লাগিব আমাক। আমি ভালকৈ প্ৰেক্টিচ কৰি পেলাই আমি ফাৰ্ষ্ট পাম বুলিতো খেলিবা? ফাৰ্ষ্ট পাম আমি বুলি খেলিম। আমি ভালকৈ প্ৰেক্টিচ কৰিলে ফাৰ্ষ্টত পাব পাৰোঁ, আমি ফাৰ্ষ্ট পাম বুলি খেলিম। আৰু বেষ্ট অফ লাক, ভালকৈ শুভেচ্ছা থাকিল। থেংক ইউ। খেলুৱৈসকলৰ সমান্তৰালকৈ প্ৰশিক্ষক, পৰিচালকৰ লগতে টিম গাইড সকলো সমানে আশাবাদী। লগতে বিদ্যালয়খনৰ অধ্যক্ষকো অধ্যয়নৰ সমান্তৰালকৈ ক্ৰীড়াৰ এক পৰিৱেশ গঢ়ি তোলাত সহায় কৰাৰ বাবে অশেষ কৃতজ্ঞতা জ্ঞাপন কৰে তেওঁলোকে। তাৰ পৰা আমি যথেষ্ট সহায় পাইছোঁ। আমাৰ প্ৰিন্সিপাল ডক্টৰ গীতা বৰুৱা মেম, তেওঁ বিৰাটেই ছাপৰ্টিভ হয়। তেওঁ স্পৰ্টছৰ ক্ষেত্ৰত সদায় লাগি থাকে, তোমালোকে প্ৰেক্টিচ কৰোৱা, খৰচা পাতিৰ ক্ষেত্ৰতো হ'লেও। এতিয়া আমি ইমান ডাঙৰ টিম এটা যাম, 12-13 জনীয়া, ৰাজধানীৰ দৰে ট্ৰেইনত টিকেট বা থকা খোৱা এই সকলোখিনি খৰচ স্কুলৰ পৰা বা প্ৰিন্সিপাল মেম বা আৰু আমি গ্ৰেটফুল তেওঁলোকৰ ওচৰত, মেম্বাৰ ছেক্ৰেটাৰী ছাৰ বা মেনেজাৰ ছাৰ ৰাতুল দত্ত ছাৰ, তেওঁলোকৰ ওচৰত আমি সদায় গ্ৰেটফুল হৈ থাকিম। তেওঁলোকে আমাক বহুত ধৰণৰ ছাপৰ্ট কৰিছে। এইটো যে নহয় যে আমি কাবাডীত গৈছোঁ, বিভিন্ন ধৰণৰ স্পৰ্টছ যেনেকৈ টেবল টেনিছ আছে, লন টেনিছ, এইবোৰ আৰু স্কেটিং, এইবোৰ য়োগা, সকলোতে তেওঁলোকে ছাপৰ্ট কৰে, আৰু সকলোতে পঠায় তেওঁলোকে সম্পূৰ্ণ স্কুলৰ খৰচত। গতিকে আমাৰ এই টীমটো একেবাৰেই নতুন হয়। নতুন হিচাপেও তেওঁলোকে মানে যথেষ্টখিনি মানে ইম্প্ৰুভ কৰিছে। আশা কৰিছোঁ ফাইনেললৈকে যাবলৈ আশা কৰিছোঁ। তেনেকুৱা প্ৰস্তুতিটো চলাই আছোঁ, চাওঁচোন তাৰপিছত কি হয়। হয়, টাফটো হ'বই, যথেষ্ট টাফ হ'ব। আৰু তেওঁলোকে একেবাৰেই নতুন ছোৱালী হয়, তেওঁলোকে কেতিয়াও শিকা নাই, স্কুলৰ পৰাই যি তেওঁলোকে শিকিছে। গতিকে আশা এটা কৰিছোঁ
ভাল হয়, ছোৱালীখিনি ঠিকে আছে। তিনিচুকীয়াত তেওঁলোক চিলেক্ট হৈছিল ন? হয়, তিনিচুকীয়াত তেওঁলোকে চেম্পিয়ন হৈছে আণ্ডাৰ 14 গ্ৰুপত, আৰু আমাৰ আণ্ডাৰ 19 গ্ৰুপটো এবাৰ ৰানাৰ্ছ আপ হ'ল। এনেই আমি 3বাৰে চেম্পিয়ন আছিলোঁ, এইবাৰ ৰানাৰ্ছ আপ হ'লোঁ। আমিতো আপোনাৰ ক্লাষ্টাৰত প্ৰত্যেকবাৰে গৈ আছোঁ, অকল কাবাডী বুলি নহয়, প্ৰত্যেকখিনি গেমতে গৈ আছোঁ, প্ৰায়খিনি গেমতে মানে পাৰ্টিচিপেট কৰি আছোঁ। বাট আপোনাৰ কি কয় টেবল টেনিছ আৰু আপোনাৰ লন টেনিছ এইবিলাকত মানে গৈ আছে, কিন্তু মানে আমাৰ তাতে আমাৰ টিচাৰ বুলি যোৱা নহয়, পেৰেণ্টছে মানে গাইড কৰি লৈ গুচি যায়। কিন্তু কাবাডীটোত আমাৰ মেইনলি মানে স্কুলৰ পৰা মানে গাইড কৰি লৈ যায়, মানে টিচিং কোচ আৰু মেনেজাৰ হিচাপে মানে স্কুলৰ পৰা যোৱা হয়। আৰু এইবাৰ প্ৰথম নহয়, আমাৰ আগতেও গৈছে, আগতেও পাৰ্টিচিপেট কৰিছে মানে নেশ্যনেল লেভেলত। এইবাৰ 3rd টাইম পাৰ্টিচিপেট কৰিব আণ্ডাৰ 14 গাৰ্লছৰ। তাতে আপোনাৰ এইটো এবাৰ হৈছিল আপোনাৰ ব্লু বাৰ্ড তিনিচুকীয়াত হৈছিলে, তাতে চিলেক্ট হৈ এতিয়া মানে নেশ্যনেলত আণ্ডাৰ 14 চিলেক্ট হৈ পেলাই নেশ্যনেলত গৈছে। হয়, ক্লাষ্টাৰ এইটো মানে ইষ্ট জোনৰ ক্লাষ্টাৰ 1ত মানে অসমৰ দুটা যাব, দুটা যাব মানে ৰানাৰ্ছ আপ আৰু উইনাৰ দুটাকৈ যাব। আৰু আপোনাৰ তেনেকৈ আণ্ডাৰ 17ত 2টা যাব, তাৰপৰা আণ্ডাৰ 14ত 2টা যাব, বয়জৰ 2টা আৰু গাৰ্লছৰ 2টা এনেকৈ যাব। আমাৰ আণ্ডাৰ 14 গাৰ্লছ হয়, এটা উইনাৰ হয়, তেখেতলোকে তেতিয়া তাত পাৰ্টিচিপেট কৰিব। আপোনাৰ এইটো হ'ব হাৰিয়ানাৰ আপোনাৰ ৰোহটাকত। আমিতো উইনাৰ হ'ব বুলি আশা কৰি আছোঁ। এতিয়া তেওঁলোকে প্ৰেক্টিচ কৰিয়ে আছে, মানে এতিয়া আফটাৰ হয় প্ৰস্তুতিটো প্ৰায় হৈ আছে, চলি আছে। কিন্তু এতিয়া ধৰক তাতে খেলাতহে দেখা যাব, কিন্তু আমিতো প্ৰায় পজিটিভ মাইণ্ডত আছোঁ যে কি আমি তাতো জিকিম। স্কুলৰ ফালৰ পৰা গোটেই ব্যৱস্থাটো কৰা, স্কুলৰ ফালৰ পৰা মই একচুৱেলি মানে প্ৰথমতে মই ধন্যবাদ জনাব লাগিব কি মানে আমাৰ প্ৰিন্সিপাল মেম আৰু মেনেজাৰ ছাৰ আৰু আমাৰ মেনেজমেণ্টক। কাৰণ কেলৈ আমাক ইমানখিনি মানে মেম্বাৰ ছেক্ৰেটাৰী মানে গোটেইখিনি যিমান মেম্বাৰ মানে মেনেজমেণ্টৰ যিমান আছে সকলোকে ধন্যবাদ জনাব লাগিব। কাৰণ কিয় আমাৰ স্কুলখনক মানে খেলাৰ নামত ইমানখিনি অপৰচুনিটি দিছে, মানে ষ্টুডেণ্টবিলাকক প্লেয়াৰ্ছবিলাকক ইমানখিনি মানে পইচা খৰচ কৰি তেওঁলোকে বাহিৰত যাবলৈ সম্পূৰ্ণ স্কুলৰ খৰচত মানে তেওঁলোকে আমাৰ ইষ্ট জোনটো বুলি নহয়, মানে নেশ্যনেল লেভেললৈকে তেওঁলোকে এতিয়া মানে যোৱাৰ খৰচ পাতি, থকাৰ খৰচ পাতি, খোৱা বোৱা চব মানে ফ্ৰী কৰি মানে তেওঁলোকে ইভেন আমাৰ কোচ মেনেজাৰ আমাৰ যোনখিনি আমি গাইড কৰি গৈছোঁ আমাৰখিনিও মানে ফ্ৰী কৰি দিছে তেওঁলোকেতো নিজৰ তাৰমানে আপোনাৰ মই এতিয়া ফিজিকেল এডুকেশ্যন ডিপাৰ্টমেণ্টৰ নহয়, মোৰ মানে আপোনাৰ ছাবজেক্ট ইংলিছ হয়, কিন্তু ধৰক মানে তেওঁলোকে যথেষ্টখিনি বহুত কষ্ট কৰিছে। মানে আপোনাৰ গেমছ টিচাৰ্ছকেইজনে তাহাঁতক পূৰা ট্ৰেইনিং দিছে, সেইকাৰণেতো আশা কৰোঁ ধৰকচোন এটা মানে ভাল মানে এইটো উইনাৰ হ'ব বুলিয়ে আশা কৰিছোঁ আৰু, কিন্তু গম পোৱা নাই আৰু ধৰক, কিন্তু খুব কষ্ট কৰিছে কিন্তু মানে ষ্টুডেণ্টখিনিও আৰু টিচাৰ্ছখিনিও। টোটেল কিমান যাব কেইগৰাকী? এতিয়া ষ্টুডেণ্ট যাব 9জন আৰু আমি টিচাৰ্ছ 3জন যাম। হয়, অধ্যয়নৰ ক্ষেত্ৰত এক স্বাস্থ্যকৰ পৰিৱেশ থকাৰ লগতে ক্ৰীড়াৰ ক্ষেত্ৰতো পূৰ্বেও বহুকেইটা খেলত শ্ৰীমন্ত শংকৰ একাডেমীৰ ছাত্ৰ ছাত্ৰীয়ে ৰাজ্যিক পৰ্যায়ৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো সন্মান বুটলিবলৈ সক্ষম হৈছে। News Desk report, Northeast Now.